কামৰূপ জিলাৰ কৃষি বিভাগৰ সহযোগত আৰু বক মহকুমাৰ কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত বকৰ বনিয়া ভিটাত কাতি বিহু উদযাপন। কামৰূপ জিলাৰ বকৰ বনিয়া ভিটাত কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আৰু বক মহকুমাৰ কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰা হয়। বক কৃষি মহকুমাৰ অধীনস্থ 7টা কৃষি চক্ৰ এলেকা সামৰি আয়োজন কৰা এই কাতি বিহু উদযাপন উপলক্ষে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। তাৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হৰিমল দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ আগবঢ়াই বক মহকুমাৰ কৃষি বিষয়া গৌতম ৰয় চৌধুৰীয়ে সহকাৰী কৃষি পৰিদৰ্শক ভদ্ৰেশ্বৰ বৰায়ে আগবঢ়োৱা সভাখনত কৃষি উন্নয়ন বিষয়াক্ৰমে অনুপ্ৰিয়া যাদৱ, জ্যোতি ঠাকুৰীয়া, ৰাজমিতা হাজৰিকা, অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক কমলেশ্বৰ দাস, বক আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপুল ৰাভা, 33 নং পূব বেলেকি গাঁও পঞ্চায়তৰ সভানেত্ৰী মেনকা বড়ো, আঞ্চলিক পঞ্চায়তৰ সদস্য ফুলেশ্বৰ বড়ো, সোণাৰীপাৰা ৰাইজগড়ৰ সভাপতি মণ্টু কলিতা, কাতি বিহু পালনৰ বন্তি প্ৰজ্বলনৰ বাবে কৃষি পথাৰৰ অনুমতি প্ৰদান কৰা অৱসৰী শিক্ষক কিশোৰ কুমাৰ দৈমাৰী, গৌৰীশংকৰ দৈমাৰী আৰু কনক দৈমাৰী প্ৰমুখ্যে কৃষি বিভাগৰ ভালে সংখ্যক বিষয়া, গাঁও সেৱক আৰু কৰ্মচাৰীবৃন্দসহ কেইবা শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। মুকলি অনুষ্ঠানৰ অন্তত সন্ধিয়া কাতি বিহু উপলক্ষে কৃষি বিভাগৰ বিষয়া আৰু আমন্ত্ৰিত অতিথিৰ দ্বাৰা আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে কাষৰ ধাননি পথাৰত 100 গছি বন্তি জ্বলাই লক্ষ্মীয়া দেৱীক আদৰণি জনায়। এই কাতি বিহুৰ লগত সংগতি ৰাখি তুলসীৰ তলত বন্তি প্ৰজ্বলন, শৰাই নিবেদন আৰু আমন্ত্ৰিত আয়তী নামৰ দ্বাৰা নাম প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বক মহকুমা কৃষি বিভাগৰ অন্তৰ্গত বকমনীয়া বিভাগত আমি সমূহীয়াভাৱে কাতি বিহু উদযাপন কৰিছোঁ। জিলা কৃষি বিভাগ কামৰূপ আৰু বক মহকুমা কৃষি বিভাগৰ অফিচৰ সহযোগত ইয়াত আমি দুপৰীয়া 2 বজাৰ পৰা কাৰ্যসূচী ৰখা হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। লগতে আমাৰ কাতি বিহু উদযাপনৰ লগত আমাৰ মাহজাতীয় শস্যৰ সজাগতা শিবিৰো ইয়াত উদযাপন কৰা হৈছে। আৰু এতিয়া আমি শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। আমি চাকি বন্তি জ্বলাইছোঁ আৰু আকাশ বন্তিৰে আমি ইয়াত পথাৰত আমি বনিয়া ভিটা গাঁৱত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে আমাৰ এটাই উদ্দেশ্য, যাতে আমাৰ যিহেতু বিহু বুলি ক'লে কৃষিৰ লগত জড়িত, বহাগ বিহুৰ পৰা কাতি বিহুৰ পৰা মাঘ বিহুলৈকে, মাঘ বিহু শস্য দ্বাৰা চপোৱা হয়। গতিকে কাতি বিহু যাতে শস্য দ্বাৰা ভালদৰে পৰিচৰ্য হয়, যাতে আমি চপোৱাৰ সময়ত যাতে ভাল আমি ফচল পাব পাৰোঁ, যাতে আমাৰ ধনে ধানে পৰিপূৰ্ণ হয় পথাৰখন, তাৰে উদ্দেশ্য আগত ৰাখি কাতি বিহু পালন কৰা হৈছে। চমুৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।